Dear students, I am back with my today's class. In our previous class, I have completed till here, I think. How cranky he was. How cranky he was means M. Hamel. How cranky M. Hamel was. Till here, we had completed in our previous class. So I will start afterwards. Poor man from here. ইয়াৰ আগতে মই লাস্ট ক্লাছৰ অলপ ৰেফাৰেন্সত কৈ লৈছো এই প্যাৰাগ্ৰাফটো মই কৈ লম এই প্যাৰাগ্ৰাফটোত কোৱা হৈছে যে while M. Hamel announced that from the day onward they will have no Frank class on their schools because an order had come from Berlin to teach only German language in the schools of Alsace and Lorraine. And while M. Hamel announced these words were as a thunderclap or as a thunderclap on little France. আৰু সেই সময়ত তেওঁ কি কৰিছিল অনুভৱ কৰিব পাৰিছিল and he was very repentant. তেওঁ খুব অনুতপ্ত হৈছিল যে তেওঁ কিয় তেওঁৰ ভাষাটো শিকা নাছিল তেওঁ কিয় ইমান কেয়াৰলেছ আছিল তেওঁ নিশ্চয় সেই সময়ত ষ্টপ হৈ যাব লাগিছিল যি সময়ত তেওঁ খেলিমেলিবিলাক কৰি আছিল লেখাপঢ়া বাদ দি তেওঁ চৰাইৰ কণী বিচাৰি যোৱাটো অনুতপ্ত হৈছিল যে পঢ়াশুনা বাদ দি চৰাইৰ কণী বিচাৰিবলৈ গৈছিল সাৰ নদীত তেওঁ পিছলা খেলিব গৈছিল তাৰ কিতাপবোৰ যিবোৰ মানে কি বিৰক্তিকৰ যেন তেওঁৰ লাগিছিল সেই কিতাপবোৰ আজি তেওঁৰ পুৰণা বন্ধুৰ যিবিলাকক তেওঁ ত্যাগ কৰিব নোৱাৰে আৰু M. Hamel যিজনক তেওঁ বদমেজাজি বুলি আখ্যা দিছিল খুব কঠিন ভাবে শাসন কৰা বুলি মানি লৈছিল তেওঁ যে হিহঁতৰ পৰা এৰি যাব এই কথাটিও তাক মানে কি কৰিছিল আমনি দিছিল আৰু তেওঁ এই সকলোবিলাক M. Hamelৰ যে চেকনি মাৰবিলাক পিটনিবিলাক এই সকলোবিলাক তেওঁ পাহৰি গৈছিল তাৰ পিছত আৰম্ভ কৰিছো আমি আজিৰ ক্লাছটো poor man it was in honor of this last lesson that he had put on his fine Sunday clothes ফ্ৰান্সে কৈছে নেৰেটৰ লিটল ফ্ৰান্স তেওঁ কৈছে যে বেচেৰা কাক কৈছে M. Hamelক কৈছে যে এই বেচেৰা মানুহজনে সেই কাৰণেই এই লাস্ট লেসনক লাস্ট ক্লাছক সন্মান জনোৱাৰ খাতিৰত তেওঁ কি কৰিছে ধুনিয়া পোছাকযোৰ আজি পিন্ধি আহিছে and now I understood আৰু মই তেওঁ উপলব্ধি কৰিব পাৰিছো বুজিছো why the old man of the village were sitting in the back of the room আৰু এতিয়া মই উপলব্ধি কৰিব পাৰিছো যে গাঁৱৰ মানুহবিলাকে বৃদ্ধ মানুহবিলাকে কিয় পিছফালৰ বেঞ্চত আহি কেনে বহি আছে it was because they were sorry too আৰু এটোৰ কাৰণ আছিল যে তেওঁলোকো দুঃখিত that they had not gone to school more যে হিহতে স্কুলত যোৱা নাই স্কুল পঢ়া নাই লিখাপঢ়া বাদ দিছিল এইবিলাকত সেই মানুহবিলাকো গাঁৱৰ মানুহবিলাকো আজি মানে কি হৈছে অনুতপ্ত হৈছে যে হিহতে আৰু জিন্দেগীত হিহতৰ নিজৰ ভাষাটো শিকিবলৈ চান্স বা সুবিধা নাপাব it was their way of thanking our master for his 40 years এই পইণ্টটো আন্ডাৰলাইন কৰিবা 40 years of faithful service and of showing their respect for the country that was theirs no more যে এইটো এই গাঁৱলীয়া মানুহবিলাকৰ এটা পদ্ধতি আমাৰ শিক্ষকজনক যিজনে 40 বছৰ জোৰা এটা বিশ্বাসী সেৱা আগবঢ়াইছে কিমান বছৰ সেৱা আগবঢ়াইছে M. Hamel 40 বছৰ এটো পইণ্ট আউট কৰিবা 40 বছৰ সেৱা আগবঢ়াইছে আৰু এটুক 40 বছৰ যে তোমাৰ বিশ্বাস সহকাৰে তোমাৰ কি কৰিছে সেৱা আগবঢ়াইছে দেখক বা ছাত্ৰ ছাত্ৰীসকলক বা গাঁৱলীয়া মানুহবিলাকক তাৰ কাৰণে মানুহবিলাকে গাঁৱলীয়া মানুহবিলাকে আজি তেওঁক ধন্যবাদ জনাবলৈ আহিছে Next paragraph.
while I was thinking all this মই সকলোবিলাক যেতিয়া মই ভাবি আছিলো I heard my name called মই শুনা পাইছিলো যে মোৰ নামটো মাতা হৈছিল it was my turn to recite এতিয়া মোৰ পালা পৰিছিল মানে আবৃত্তি কৰাৰ কি আবৃত্তি কৰাৰ they were given homework in the previous class so it was Fran's turn now এটো ফ্ৰান্সৰ পাল্লা পৰিছিল তেওঁৰ হোমৱৰ্কটো পেশ কৰিব লাগে what would তাৰ পিছত সবা what would I not have given to able to say that dreadful role for the participle all through very loud and clear and without one mistake but I got mixed up on the first words and stood there holding on to my decks my heart beating and not daring to look up so যেটো পঢ়া দিছিল থিয় হৈ ফ্ৰান্সে হাহক কৰি মানে কব বিচাৰিছিল আৰু সেই কাৰণে কৈছে যে মই যে এমএমএলৰ প্ৰশ্নৰ উত্তৰ দিবলৈ কি কৰা নাছিলো উচ্চ স্বৰে স্পষ্টকে এটা ভুল নোহোৱাকৈ মই তেওঁৰ প্ৰশ্নৰ উত্তৰ দিব খুজিছিলো বাট আই গট মিক্সড আপ মই কি কৰিছিলো সংমিশ্ৰিত কৰি পেলাইছিলো অন দা ফাৰ্স্ট ওয়ার্ডস প্ৰথম আখৰতে প্ৰথম শব্দতে মই সংমিশ্ৰিত কৰি পেলাইছিলো এন্ড স্টুড দেয়াৰ হোল্ডিং অন টু মাই ডেস্ক মই ডেস্কটো ধৰি মানে কি কৰিছিলো থিয় হৈ আছিলো মাই হাৰ্ট বিটিং মোৰ অন্তৰটো কপি আছিল এন্ড নট ডেয়াৰিং টু লুক আপ আৰু ওপৰ ফালে সোৱাৰ মোৰ সাহস হোৱা নাছিল যেটো সাধাৰণতে ছাত্ৰ ছাত্ৰীৰ অৱস্থা হয় ক্লাছৰুমত সকলোৰে সন্মুখত সেই অৱস্থাটো লিটল ফ্ৰান্সৰ হৈছিল I heard MML say to me মই শুনিছিলো যে MML মোক কৈছিল কি কৈছিল I won't scold you মই তোমাক কি নকৰিম গালি না পাৰিম শাস্তি নিদিম লিটল ফ্ৰান্স you must feel bad enough তুমি নিশ্চয় অকলে তুমি বেয়া অনুভৱ কৰিব লাগিব so how it is এটো কেনেকা হল every day we have said প্ৰতিদিনে আমি কও to ourselves আমাক কও বাহ I have plenty of time আমার হাতত যথেষ্ট সময় আছে I will learn it tomorrow I will learn it tomorrow মই এটো অহাকালিলৈ শিকিম এটো আমি সবে কও আমাৰ এটো এটা বদ অভ্যাস bad habit that we put our activities or we put our things whatever we have to do till tomorrow অহাকালিলৈ আমি আমাৰ করণীয়খিনি আজিৰ করণীয়খিনি আমি অহাকালিলৈ ৰাখি থও এটো এটা বেয়া এটা বদ অভ্যাস আৰু এটো এমএমএল কৈছে যে আমি সকলোৱে কও যে আমাৰ হাতত যথেষ্ট সময় আছে অহাকালিলৈ কৰিম এটো যে কিমান এটা বদ অভ্যাস এই কথাটো এমএমএল হিয়তক উপলব্ধি কৰাইছে সেই সময়ত এটো এটা পয়েন্ট এটা পয়েন্ট আউট কৰিবা যে এটা একটা কোয়েশ্চন আহিছিল I will learn it tomorrow যে কোয়েশ্চনটা এনেকা আছিল যে এলএসএস এর মানুহবিলাকৰ কি এটা বদ অভ্যাস আছে এনেকা ধৰণৰ এটা কোয়েশ্চন আছিল এক মাৰ্কৰ কাৰণে এলএসএস এর মানুহবিলাকৰ এটা কথা এটা মই উল্লেখ কৰিছো যে এই ঘটনাটো এই স্কুলৰ ঘটনাটো ফ্ৰান্স বা এমএমএলৰ এই ঘটনাটো কিন্তু এলএসএস ডিস্ট্ৰিক্টৰ হয় লৰেইন ডিস্ট্ৰিক্টৰ নহয় এটো এটা কোয়েশ্চন আহিছিল এটা 2018 ত সাগে যে এলএসএস ফ্ৰান্সৰ ডিস্ট্ৰিক্ট কোনটো আছিল নেকা এটা কোয়েশ্চন আহিছিল সো এলএসএস হয়তো পিছলৈ মই পাম লাইন বাই লাইনত পাম মই পইন্ট আউট কৰিম তো এতে কোয়েশ্চনটো হল যে এলএসএস এর মানুহবিলাকৰ কি এটা বদ অভ্যাস আছিল হেতু হল কি they put their learning till tomorrow এনেকা ধৰণৰ আনসার কৰিলে এক মাৰ্কৰ কোয়েশ্চন আনসার হৈ যাব এটো এলএসএস এর মানুহবিলাকে কামবিলাক অহাকালিৰ কাৰণে ৰাখি থয় তাৰ পিছত সো and now you see where we have come out যে এতিয়া তোমালোক সোৱা যে আমি কত আহি পাইছো that's the great trouble with LSS এইটো what is the great trouble what was the great trouble with the people of LSS LSS এর মানুহবিলাকৰ আটাইতকৈ ডাঙৰ সমস্যাটো কি they put their learning till tomorrow or for tomorrow she puts off learning till tomorrow এইটো সোৱা she puts off learning till tomorrow she মানে এতে কৈছে she to গম পাইছা এতে ফিমেল বুলি তো কোনো ক্যারেক্টার নাই আমাৰ কিন্তু she উল্লেখ কৰিলে কিয় she বুলি LSS ক কোৱা হৈছে LSS ডিস্ট্ৰিক্টক কোৱা হৈছে আমি জানো যে মাতৃভূমিক স্ত্ৰীলিংগ ফিমেল বুলি উল্লেখ কৰা হয় সো সেই কাৰণেতে she বুলি কৈছে সো she puts off learning till tomorrow যে
LSS মানুহবিলাকৰ কথা কৈছে LSS মানুহবিলাকে কি কৰে লিখা পঢ়া অহাখালিৰ কাৰণে ৰাখি থয় now those fellow out there will have the right to say to you how is it you pretend to be frank man and yet you can neither speak nor write your own language MML কৈছে যে এতিয়া হেই মানুহবিলাকে জাৰ্মানীৰ মানুহবিলাকে যিবিলাকে দখল কৰি লৈছে হেই মানুহবিলাকে তোমাক ইতিকিং কৰিব পাৰিব তিৰস্কাৰ কৰিব পাৰিব যেতে তুমি কি কৰা ফ্ৰেংক ম্যান হোৱাৰ ফ্ৰান্সৰ মানুহ হোৱাৰ ভাও জোৰা অথচ তুমি নিজৰ ভাষাটো ক'ব নোৱাৰা লিখিবও নোৱাৰা but you are not the worst poor little France যে তুমি আটাইতকৈ মন্দ নহয় little France MML কৈছে we have all a great deal to reproach ourselves with যে আমি সবে এই ক্ষেত্ৰত মানে কি দুখী আমি সবে এই ক্ষেত্ৰত দুখী your parents were not anxious enough to have you learn তোমার পৰিয়ালবৰ্গও তোমাক শিক্ষাৰ কাৰণে বেছি আবেগিক বা উদ্বেগী হোৱা নাছিল they preferred to put you to work in a farm or at the mills যে হিহতে তোমাক কি কৰিছিল ফাৰ্ম বা মিলত কাম কৰাটো বেছি পছন্দ কৰিছিল so as to have a little more money যেহেতু হিহতে অলপ টকা ঘটিব পাৰে বা ইনকাম কৰিব পাৰে and আৰু মই I have been blamed also মুকো দুখাৰোপ কৰিব পাৰা ময়ো দুখী এই ক্ষেত্ৰত have I not often sent you to water my flowers instead of learning your lessons কৈছে যে মই মাঝে সময়ে তোমালোকক লিখা পঢ়া বাদ দি মোৰ বাগিচাত পানী দিবলৈ দিয়া নাছিল নেকি তোমালোকক and when I wanted to go fishing আৰু যেতিয়া মই মাছ ধৰিবলৈ যাব খুজিছিলো did I not just give you a holiday মই তোমালোকক বন্ধ দিয়া নাছিল নে so MML দুখী এই ক্ষেত্ৰত কিয়নো MML যেতিয়া মাছ ধৰিব গৈছিল ছাত্ৰ ছাত্ৰীবিলাকক বন্ধ দি গৈছিল স্কুলটো আৰু যেতিয়া কেতিয়াবা কি কৈছিল ছাত্ৰ ছাত্ৰীসকলক দি তেওঁৰ বাগিচাত পানীও দিবলৈ দিছিল স্কুল বাগিচা যেটো আছিল তাতে পানী দিবলৈ ছাত্ৰ ছাত্ৰীসকলক দিছিল এই ক্ষেত্ৰত MML দুখী then from one thing to another MML went to talk of the frank language তাৰ পিছত এটা কথা কৈ এনেকাকে অৱহেকত যাই কেনে তেও কি কৰিলে frank language frank ভাষাটোৰ বিষয়ে ক'বলৈ আৰম্ভ কৰিলে আৰু কি ক'বলৈ আৰম্ভ কৰিলে এটো পইণ্ট আউট কৰিবা এটো 2 মাৰ্কৰ এটা কোৱেশ্চন আহে মাজে সময় যে saying that it was the most beautiful তেও কৈ আছিল ফ্ৰেংক ল্যাঙ্গুৱেজৰ বিষয়ে তাৰিফ কৰি আছিল প্ৰশংসা কৰি আছিল এতিয়া যে ফ্ৰেংক ল্যাঙ্গুৱেজ ইজ the most beautiful language in the world ফ্ৰেংক ল্যাঙ্গুৱেজটো হল পৃথিৱীৰ আটাইতকৈ মানে কি ধুনিয়া ভাষা the clearest আটাইতকৈ স্পষ্ট ভাষা the most logical আটাইতকৈ যুক্তিসম্পূৰ্ণ ভাষা that we must guard it among us and never forget it যেটো আমি কি কৰিব লাগে নিশ্চয় আমাৰ মাজত সংৰক্ষিত কৰি ৰাখিব লাগে আৰু কেতিয়া পাহৰি যাব না লাগে because when a people are enslaved as long as they hold fast their language it is as if they had the key to their prison কিয়নো যেতিয়া মানুহ এজন দাস হয় enslaved মানে দাস হোৱা বা বন্দী হোৱা যেতিয়া মানুহ এজন বন্দী হয় যেতিয়া লগে তেওঁ নিজৰ ভাষাটো ধৰি ৰাখে এনেকা হয় যেন মানে তেওঁৰ বন্দীহালৰ চাবিটো তেওঁৰ হাতত আছে then he opened a grammar and read our lessons তেতিয়া তেওঁ কি কৰিছিল গ্ৰামাৰ লেসনটো উলিয়াইছিল আৰু আমাৰ লেসনটো পঢ়িছিল গ্ৰামাৰ কিতাপটো উলিয়াই I was amazed to see how well I understood it মই আচৰিত হৈছিল আশ্চৰ্য হৈছিল এটো দেখি যে মই কিমান ধুনিয়াকে মানে লেসনটো বুজিব পাৰিছিলো all he said seemed so easy I think too that I had never listened so carefully MML যিখিনি কথা কৈছিল সব খুব ইজি যেন লাগিছিল আৰু মই চিন্তা কৰিছিলো যে মই কেতিয়াও ইমান ধৈৰ্য সহকাৰে বা সতৰ্কতাৰে সাৰৰ কথা attentively শুনা নাছিলো and that he had never explained everything so much patience আৰু নহলে আৰু এটা কাৰণ হ'ব পাৰে আজি যে মই ইমান সহজে বুজিব পাৰিছো তাৰ দুটা কাৰণ ফ্ৰান্সে ভাবিল উলিয়াইছে তাৰ এটা কাৰণ হৈছে ইমান সতৰ্কতাৰে তেও কেতিয়াও ক্লাছবিলাক শুনা নাছিল আৰু নহলে আৰু এটা কাৰণ কৈছে যে হেতু কি যে MML কেতিয়াও পেশেন্স মানে ধৈৰ্য ইমান ধৈৰ্য সহকাৰে আমাক কেতিয়াও বুজোৱা নাছিল it seemed almost as if the poor man wanted to give us all he knew before going away এটো এনেকা দেখা গৈছিল যে MML জুৱাৰ আগতে বেচাৰা মানুহজন জুৱাৰ আগতে সকলোখিনি আমাক দি যাব বিচাৰিছিল এদিন এখনতে and to put it
all into our heads at one stroke আৰু এটা খুন্দাতে stroke মানে খুন্দা এটা খুন্দা এটা ঝাটকাতে সকলোখিনি আমাৰ ভিতৰত সোমাই দিব বিচাৰিছে এটো এনেকা দেখা গৈছিল after the grammar we had a lesson in writing grammar class পিছত আমাৰ এটা writing class আছিল লিখিত ক্লাছ আছিল that day mhamel had new copies for us mhamel আমাৰ কাৰণে নতুন copies লৈ আহিছিল নোট লৈ আহিছিল written in a beautiful round hand frank lss এইটো সো frank lss frank তো দেখৰ নাম lss তো কি হেতৰ ডিস্ট্ৰিক্টৰ নাম এত উল্লেখ কৰিছে frank lss এইটো মানে তোমাৰ কি কৰিছিল লিখি তাৰ মাজত নোট লিখি লৈ আনিছিল they looked like little flags floating everywhere in the school room আৰু এইবিলাক কেনেকা দেখা গৈছিল নোট বিলাক যে মানে তোমাৰ লিটল ফ্ল্যাগৰ নিচিনা ফ্ল্যাগ মানে পতাকা নিচিনা দেখা গৈছিল যে এনেকা যেন গোটেই ক্লাছৰুমত এইবিলাক উৰি আছে নোটটো চাই এনেকা অনুভৱ হৈছিল আমাৰ hung from the rod to the top of our decks top of our decks rod মানে যেটো তোমাৰ বেঞ্চত এটা মানে তোমাৰ এটা লাঠি সাথে মানে লগোৱা আছে সেই লাঠিৰ ৰডৰ পৰা ৰডত মানে কি আছিল উলমাই আছিল ডেক্সৰ you ought to have seen how everyone said to work আপনি চাব লাগিছিল আমাক কৈছে ৰিডাৰ সকলক যে আপনি চাব লাগিছিল আপনি চালে নিশ্চয় আচৰিত হলেহেতেন যে সবে কেনেকাকে কামত ব্যস্ত হৈ গৈছিল বা নিয়োজিত হৈ গৈছিল and how quiet it was আৰু এটো কিনেকা নীৰৱ আছিল সবে মনোযোগৰে কাম কৰি আছিল হেদিনাখন the only sound was the scratching of the pens over the paper মাত্ৰ তাতে সাউন্ড আছিল সেই সাউন্ডটো আছিল কি স্ক্র্যাচিং দা পেন্স ওভার দা পেপার কাগজৰ ওপৰত যে কলমেৰে স্ক্র্যাচ দাগ দি আছে লিখি আছে সেই শব্দটো মাত্ৰ শুনা গৈছিল once some beetles flew in এটা সময়ত কি হৈছিল কিছুমান পৰুৱা beetles পৰুৱা ভিতৰত সোমাই আহিছিল ৰুমৰ ভিতৰত সোমাই আহিছিল but nobody paid any attention to them কিন্তু কোনবা এজন ছাত্ৰ ছাত্ৰী বা মানুহে হেবিলাকৰ প্ৰতি মনোযোগ দিয়া নাছিল not even the littlest one আটাইতকৈ হৰুজনেও তাত মনোযোগ দিয়া নাছিল who worked right on tracing their fish hooks যিজনে কি কৰি আছিল fish hook বনাই আছিল অঙ্কন কৰি আছিল as if that was frank too on the roof the pigeons could very low pigeons পাৰচৰাই বলে could low pigeonৰ সাউন্ডটো could কোৱা হয় past tense ত কৈছে এটো কু হয় আসলতে তো এটো কু হয় তো roof সালত ঘৰটোৰ সালত কি কৰি আছিল পাৰচৰাই বিলাকে নিম্ন স্বৰে মানে কি কৰি আছিল সাউন্ড দি আছিল আৱাজ দি আছিল কবুতৰৰ যেটো বা তোমাৰ পাৰচৰাৰ যেটো আৱাজ হেতু দি আছিল and I thought to myself আৰু মই নিজে ভাবিছিলো will they make them sing in German even the pigeons যে হিয়তে পিজন বিলাকক জার্মান ভাষা শিকাব পাৰিবনে যেনেকা আমাক শিকাই আছে whenever I looked up from the writing I saw mhamel sitting motionless in his chair and gazing first at one thing then at another যেতিয়া মই উপৰ ফালে চাইছিলো মই দেখিব পাৰিছিলো যে mhamel এটা বস্তুৰ পৰা আন এটা বস্তুলৈ কেনেকৈ মনোযোগেৰে চাই আছে as if he wanted to fix in his mind just how everything looked in that little school room এনেকা লাগিছিল যেনেকা তে সকলো বস্তু ৰুমটোৰ স্কুল ৰুমৰ সকলো বস্তুবিলাক তেওঁৰ মাইন্ডত ফিক্স আপ কৰি লৈ যাব বিচাৰিছিল যোৱাৰ আগতে fancy for 40 years he had been there in the same place কিমান আশ্চৰ্যজনক fancy আশ্চৰ্যজনক astonishing যে 40 বছৰ তেও এটা ঠাইতে মানে কি কৰিছে হেবা কৰিছে with his garden outside the window and his class in front of him বাহিৰ ফালে তোমাৰ কি বাগিচাটো আৰু সন্মুখত ক্লাছটো লৈ 40 ইয়ার্স তেও কি কৰিছে সার্ভিস দিছে just like that only the desks and benches had been orange smooth the walnut trees in the garden were the taller the hopvine that he had planted himself twined about the windows to the roof তেও মানে এতিয়া স্কুলৰ বিৱৰণটো দিছে তেও কি কৰিছে walnut tree এটা আখৰুট গছ এটা হাজিছে তেওঁৰ বাগিচাত উগাইছে তাৰ পিছত তোমাৰ হোপবাইন এক প্ৰকাৰৰ লতা গছটো কেনেকৈ কি তোমাৰ কি কৰিছে বগাই খিৰকিৰে বগাই চালত উঠিছে how it must have broken his heart to leave it all poor man এই সকলোবিলাক এৰি যাবলৈ তেওঁৰ অন্তৰটো কেনেকৈ ভাঙি যাব এতিয়া to hear his sister moving about in the room above শুনা গৈছে যে তেওঁৰ ভনীয়ে ওপৰৰ ৰুমটোত কি কৰি আছে বস্তুবিলাক গুটাই আছে পেকেজিং देयर ট্ৰাঙ্কস সিহঁতৰ ট্ৰাঙ্কটো ভৰাই আছে বস্তু বাহিনী দি
ফৰ দে মাষ্ট লিভ দ্য কাণ্ট্ৰি দ্য নেক্সট ডে সিহঁতে নিশ্চয় তাৰ পিছদিনা ৰাতিপুৱা এৰি যাব লাগিব তোমাৰ কি দেশটো বাট হি হ্যাড দ্য কৰেজ টু হিয়াৰ এভৰি লেসন টু দ্য ভেৰি লাষ্ট কিন্তু তেওঁ ধৈৰ্য সহকাৰে প্ৰত্যেক লেসন শেষলৈকে পঢ়াৰ বা শিকোৱা ধৈৰ্যটো আছিল আফটাৰ দ্য ৰাইটিং ক্লাছৰ পিছত উই হেভ এ লেসন অন হিষ্টৰী এটা লেসন আছিল আমাৰ এণ্ড দেন দ্য বেবি চেণ্টেড দেয়াৰ বা বেবি বো ছাত্ৰ ছাত্ৰীবিলাকে কি কৰিছিল মানে আবৃত কৰিছিল এইবিলাক হিষ্টৰীৰ কিতাপৰ Down there at the back of the room, old Hossar had put on his spectacles and holding the primer on both hands, spelled the letters with them. So old Hossar কি কৰি আছিল বানান কৰি তেওঁৰ পঢ়াটো পঢ়ি আছিল you could see that he too was crying. তুমি দেখি আপোনালোকৰ আমাৰ কথা কৈছে যে আপোনালোকে চাব পাৰিলেহেঁতেন যে তেওঁ কান্দি আছিল his voice trembled with emotion আবেগত old Hossarৰ মাতটো মানে কম্পিত হৈ আছিল and it was so funny to hear him that we all wanted to laugh and cry আৰু হেতু যেনেকা কপি পঢ়ি আছিল old Hossare হেবিলাক চাই আমাৰ হাঁহি উঠিছিল আৰু আমি কান্দিব বিচাৰিছিল how well I remember it that last lesson মই কিমান ধুনিয়াকে last lessonটো মনত ৰাখিব পাৰিছিলো all at once the church clock struck 12 হঠাৎ গিৰ্জাৰ ঘণ্টাত 12টা বাজি উঠিছিল then the angelus at the same moment the trumpets of their Prussian returning from drill sounded under the windows আৰু সেই সময়তে Prussian soldier বিলাকে ইহঁতৰ যেটো ফিজিক্যাল এক্সাৰসাইজ কৰি উভতি আহি আছিল এম হেমেল stood up এম হেমেল থিয় হৈছিল very pale তেওঁক সেতাত দেখা গৈছিল in his chair I never saw him look so tall মই তেওঁক মানে দেখাত খুব ওখ যেন লাগিছিল হেদিনাখন my friends said he এম হেমেলে কৈছিল I but something choked him কিবা এটা বস্তু তেওঁক ষ্টপ কৰিছিল ৰখাইছিল he could not go on তেওঁ আৰু ক'ব পৰা নাছিল then he turned to the blackboard took a piece of chalk and bearing on with all his might he wrote as large as he could তেওঁ কি কৰিছিল তাৰ পিছত ব্ল্যাকবোৰ্ডৰ ফালে গৈছিল চক পেন্সিল এটা লৈছিল আৰু যিমান ডাঙৰকে পাৰে তেওঁ লিখিছিল কি লিখিছিল Vive la France এটো ফ্ৰান্স ভাষাটা Vive la France এখানে লিখিছিল এটোৰ অৰ্থ হল লং লিভ ফ্ৰান্স তুমি দীৰ্ঘায়ু হোৱা ফ্ৰান্সৰ ভাষাটো দীৰ্ঘায়ু হওক এনেকাকে লিখিছিল then he stopped and leaned his head against the wall আৰু তেওঁ ৰখিছিল আৰু তেওঁৰ মূৰটো ওয়ালত মানে কি কৰিছিল হালি ৰাখিছিল he made a gesture or gesture তেওঁ কি কৰিছিল ইংগিত এটা দিছিল to us আমাক এটা ইংগিত দিছিল with his hand তেওঁৰ হাতেৰে কি ইংগিত দিছিল স্কুল ইজ ডিসমিসড স্কুলটো হেক সমাপ্ত ইউ মে গো আপোনালোকে বা তোমালোকে যাব পাৰা এইখিনি হল আমাৰ লেসনটো হেক নেক্সট ক্লাছত মই বেলেগ কিবা কোৱেশ্চন আনসাৰ আলোচনা কৰিম ধন্যবাদ